সৰ্বভাৰতীয় নীট পৰীক্ষাত সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে বঙাইগাঁও জিলাৰ নাম্বাৰপৰা প্ৰথম খণ্ড গাঁৱৰ যুৱক ইয়াৰ আলী। জানিব পৰা মতে নাম্বাৰপৰা প্ৰথম খণ্ড গাঁৱৰ দৰিদ্ৰ খেতিয়ক চান্দ মিয়াৰ পুত্ৰ ইয়াৰ আলীয়ে নীট পৰীক্ষাত সফলতা অৰ্জন কৰি গাঁওখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। সদ্য ঘোষিত নীট পৰীক্ষাৰ ফলাফলত 720 নম্বৰৰ ভিতৰত 549 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ইয়াৰ আলীয়ে। আৰু ছাত্ৰগৰাকীক পঢ়াবলৈ কৃষক দেউতাক যথেষ্ট কষ্ট কৰিবলগীয়া হৈছিল বুলি জানিব পৰা গৈছে। না এখন আছিলে ভাল টেবিল চেয়াৰ না ঘৰ। দৰিদ্ৰতাৰ মাজত ককবকাই থকা এই পৰিয়ালটোৱে পুত্ৰক সুশিক্ষিত কৰিবলৈ অহোপুৰুষাৰ্থ কৰিবলগীয়া হৈছে বুলি জানিব পৰা গৈছে। চাওক KPC নিউজৰ এক প্ৰতিবেদন। দৰিদ্ৰতা যে কেতিয়াও শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে, এয়াই এক তাৰ জ্বলন্ত উদাহৰণ। কাৰণ দিন হাজিৰা কৰিয়েই পুত্ৰক নীট পৰীক্ষাত সফলতাৰ দিশলৈ লৈ গৈছিলে এইগৰাকী শ্ৰমিক পিতৃয়ে। চাওক KPC নিউজৰ এক প্ৰতিবেদন। মানে সেইটো ক'ব নোৱাৰে। তাৰমানে বহুত মই কামলা দেখাওঁ, দিন হাজিৰা কৰোঁ মানুহৰ ঘৰত, কষ্ট কৰি পঢ়াইছোঁ। এক পোৱা মাটি আছে থকা বিদ্যা কৰি। তো আজি কেনে অনুভৱ হৈছে আপোনাৰ? খুব ভাল লাগছে আজি। কি ক'ব? আজি মোৰ কষ্ট করে পড়েছি, খেতে কাম করা মানুষ। তো ইয়ার দিন আপনার ইয়ার দুই পোলা আমার।